নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইংৰাজীৰ কালাংকলৈ সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকৰ বাবে এটা নতুন পাঠ লৈ আহিছো পাঠটোৰ নাম লেসন 4 চন্দ্ৰায়ন 1 এ মিশন টু দা মুন চন্দ্ৰায়ন 1 চন্দ্ৰলৈ এটা অভিযান এই পাঠটো মই তোমালোকক অসমীয়া ভাঙনি কৰি দিম ভিডিওটো সকলোৱে শেষলৈ চাবা October 22nd 2008 is a red letter day for India 2008 চনৰ 22 অক্টোবৰ তাৰিখটো সমগ্ৰ ভাৰতৰ বাবে এটা উল্লেখনীয় দিন That day Sriharikota was busy with activities হেদিনাখন শ্ৰীহৰিকোটা বিভিন্ন কাৰ্যসূচীক লৈ ব্যস্ত হৈ আছিল People of India were anxious to hear about the success of Chandrayaan 1 ভাৰতৰ মানুহে Chandrayaan 1 ৰ সফলতাৰ বিষয়ে শুনিবলৈ খুব উৎকণ্ঠাৰে ৰৈ আছিল It was a mission to the moon আৰু এটো চন্দ্ৰলৈ এটা অভিযান আছিল তাৰমানে সেই দিনটোত 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতে চন্দ্ৰলৈ এখন এটা অভিযান চলাইছিল চন্দ্ৰায়ন 1 নামৰ অন্তৰীক্ষ যানখন চন্দ্ৰলৈ পঠিয়াইছিল Do you know where Sriharikota is তোমালোকে জানানে শ্ৰীহৰিকোটা ক'ত It is an island in the east coast of Andhra Pradesh এই শ্ৰীহৰিকোটা অন্ধ্ৰ প্ৰদেশৰ পূব প্ৰান্তত থকা এটা নদীদ্বীপ শ্ৰীহৰিকোটা is about 100 kilometer from Chennai শ্ৰীহৰিকোটা চেন্নাইৰ পৰা 100 কিলোমিটাৰ দূৰত্বত and it lies in the way of Bengal আৰু এই শ্ৰীহৰিকোটা বংগোপসাগৰৰ পাৰত অৱস্থিত Once this island was a paradise for native and migratory birds. এসময়ত এই নদীদ্বীপটো স্থানীয় আৰু কিছুমান পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত আছিল Today it is a busy spaceport আৰু এতিয়া এইটো এটা ব্যস্ত স্পেচপোৰ্ট স্পেচপোৰ্ট মানে যৰ পৰা ৰকেট বিলাক যায় আমাৰ যেনেকৈ এৰোপ্লেন বিলাক যোৱা ঠাইখিনি কি বুলি কোৱা হয় এয়াৰপোৰ্ট ঠিক তেনেদৰে ৰকেট যৰ পৰা পঠিওৱা হয় হেখিনি কোৱা হয় স্পেচপোৰ্ট Rockets are launched from spaceportৰ পৰা ৰকেট পঠিওৱা হয় Rockets are used to put the satellites or spacecrafts into their orbits উপগ্ৰহ আৰু অন্তৰীক্ষ যানবিলাক হিয়তৰ কক্ষপথলৈ লৈ যাবলৈ ৰকেট বিলাক ব্যৱহাৰ কৰা হয় Do you know the difference between a satellite and a spacecraft? তোমালোকে এটা উপগ্ৰহ আৰু এখন অন্তৰীক্ষ যানৰ মাজৰ পাৰ্থক্য কি জানানে? A satellite moves round the earth. এটা উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে ঘূৰে. But a spacecraft moves into the space away from the earth. কিন্তু এখন অন্তৰীক্ষ যানে পৃথিৱীৰ পৰা বহু নিলগত আকাশত ঘূৰে The first big rocket was sent up from Sriharikota was SLV-3 on August 10th 1979 শ্ৰীহৰিকোটাৰ পৰা পঠিওৱা প্ৰথম ডাঙৰ ৰকেটখন আছিল SLV-3 আৰু এইখন 1979 চনৰ 10 আগষ্টত পঠিওৱা হৈছিল It carried a satellite named Rohini আৰু এই ৰকেটখনে Rohini নামৰ এটা উপগ্ৰহ লৈ গৈছিল The rocket PSLV-CLI was sent up on 22nd October 2008 PSLV-CLI নামৰ ৰকেটখন 2008 চনৰ 22 অক্টোবৰ তাৰিখে পঠিওৱা হৈছিল আৰু এই ৰকেটখনে কি লৈ গৈছিল It carried the spacecraft Chandrayaan 1 আৰু এই ৰকেটখনে Chandrayaan 1 নামৰ অন্তৰীক্ষ যানখন লৈ গৈছিল It reached its destination on 25th November 2008 PSLV-CLI এইখনে Chandrayaan 1 খন লৈ গৈছিল আৰু এই Chandrayaan 1 খনে নিজৰ গন্তব্য স্থান কেতিয়া যাই পাইছিল 2008 চনৰ 25 নৱেম্বৰ নিজৰ গন্তব্য স্থান মানে চন্দ্ৰত যাই পাইছিল যেহেতু Chandrayaan 1 খন চন্দ্ৰলৈকে পঠিওৱা হৈছিল গতিকে চন্দ্ৰলৈ কেতিয়া যাই পাইছিল 2008 চনৰ 25 নৱেম্বৰ তাৰিখে The spacecraft covered about 3.8 lakh kilometer and began to revolve at an altitude of 100 kilometer around the moon আকাশী যানখন এই Chandrayaan 1 খনে 3.8 লাখ ওপৰলৈ যায়
পৃথিৱীৰ পৰা আৰু চন্দ্ৰপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ ওপৰৰ পৰা প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে। The mission of Chandrayaan-1 was to collect information about the moon. এই Chandrayaan-1 খনৰ মূল লক্ষ্য আছিল চন্দ্ৰৰ বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰা। It carried 11 scientific instruments. এই Chandrayaan-1 খনে 11টা বিভিন্ন ধৰণৰ বৈজ্ঞানিক সা-সৰঞ্জাম লৈ গৈছিল। Of these, 5 were manufactured in India. এই 11টা সা-সৰঞ্জামৰ ভিতৰত 11 বিধ সা-সৰঞ্জামৰ ভিতৰত 5 বিধ ভাৰতত প্ৰস্তুত কৰা আছিল। They took pictures of the moon soil. সিহঁতে চন্দ্ৰৰ মাটিৰ ফটো উঠাই লৈ আহিছিল। They gathered informations about the moon's hills, valleys, creatures, minerals, chemicals, etc. আৰু সিহঁতে এই সা-সৰঞ্জাম বিলাকে চন্দ্ৰৰ পাহাৰ, উপত্যকা, মিনাৰেলছ, কেমিকেলছ এইবিলাক কি আছিলে সেইবিলাকৰ ডাটা সংগ্ৰহ কৰিছিল। সেইবিলাকৰ ফটো উঠাই লৈ MIPA was an important instrument of Chandrayaan-1. Chandrayaan-1 আটাইতকৈ গুৰুত্বপূৰ্ণ সৰঞ্জাম কি আছিল? MIPA. The national flag was printed on it. আৰু এই MIPA এই সৰঞ্জামবিধত আমাৰ ভাৰতৰ জাতীয় পতাকাখন প্ৰিন্ট কৰা আছিল। It ejected from Chandrayaan-1 and crashed on the moon. আৰু এইটো Chandrayaan-1 পৰা ওলাই গৈছিল আৰু এইটো যায় চন্দ্ৰপৃষ্ঠত চুৰমাৰ হৈ গৈছিল, ধ্বংস হৈ গৈছিল। Thus the tricolor was dropped on the moon. আৰু যেতিয়া MIPA টো চন্দ্ৰপৃষ্ঠত যায় ধ্বংস হৈ গৈছিল তেতিয়া সেই চন্দ্ৰত আমাৰ জাতীয় পতাকাখনৰ 3টা কালাৰ তাত দেখিবলৈ পোৱা গৈছিল, চন্দ্ৰপৃষ্ঠৰ মাটিত পৰি গৈছিল। That was a golden moment for all Indians. সেই যে আমাৰ যে ভাৰতৰ জাতীয় পতাকাখনৰ কালাৰ যেতিয়া চন্দ্ৰপৃষ্ঠত পৰি গৈছিল সেই মুহূৰ্তটো আমাৰ সমগ্ৰ ভাৰতবাসীৰ বাবে এটা সোণালী মুহূৰ্ত আছিল। The moon is a moving body in the sky. চন্দ্ৰটো আকাশত ঘূৰি থকা এটা জ্যোতিষ্ক। It moves round a planet. এই চন্দ্ৰটোৱে এটা গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে। The moon is the only satellite of the earth. চন্দ্ৰটো পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। It takes the moon 1 month to revolve once around the earth. চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ এমাহ সময় লয়। It is very beautiful. এইটো দেখিবলৈ বৰ ধুনীয়া। The light of the moon is so pleasant that people want to know about this satellite. চন্দ্ৰৰ পোহৰ ইমানেই ভাল লগা যে মানুহে এই উপগ্ৰহটোৰ বিষয়ে সেইকাৰণে জানিব বিচাৰে। Mission to the moon started in 1959. চন্দ্ৰলৈ অভিযান প্ৰথম আৰম্ভ কৰা হৈছিল 1959 চনত। 1959 চনত চন্দ্ৰলৈ প্ৰথম অভিযান আৰম্ভ হৈছিল। So far there have been 68 missions to the moon. আৰু এতিয়ালৈকে 68 times চন্দ্ৰলৈ অভিযান চলোৱা হৈছে। Chandrayaan-1 is the latest one. আৰু ইয়াৰ Chandrayaan-1 টো অত্যাধুনিক। There are 2 kinds of missions to the moon. এতিয়ালৈকে চন্দ্ৰলৈ 2 ধৰণৰ অভিযান চলোৱা হৈছে। One kind is the spacecraft sent without a man. এক প্ৰকাৰ আছিল স্পেচক্ৰাফ্টখন গৈছে কিন্তু তাৰ লগত মানুহ যোৱা নাছিল। And the other kind is the spacecraft sent with a man. আৰু এক প্ৰকাৰ কেনেকুৱা আছিল স্পেচক্ৰাফ্টখন গৈছে আৰু তাৰ লগত মানুহো গৈছিল। A spacecraft may circle the moon or land on its soil. স্পেচক্ৰাফ্টখনে চন্দ্ৰৰ চাৰিওফালে ঘূৰিও থাকিব পাৰে নহলে বা চন্দ্ৰৰ বুকুত ল্যান্ড হ'বও পাৰে। ল্যান্ড হোৱা মানে মাটিত নামি যোৱা। Chandrayaan-1 was without a man. Chandrayaan-1 খনৰ লগত কিন্তু কোনো মানুহ যোৱা নাছিল। And it did not land on the moon. আৰু এই Chandrayaan-1 খনে চন্দ্ৰপৃষ্ঠত ল্যান্ড হোৱা নাছিলে, চন্দ্ৰৰ বুকুত নামি যোৱা নাছিলে। Neil Armstrong was the first human to walk on the surface of the moon. Neil Armstrong প্ৰথমজন ব্যক্তি যিয়ে চন্দ্ৰৰ পৃষ্ঠত খোজ কাঢ়িছিল। So far 12 persons have walked on the moon. এতিয়ালৈকে 12জন মানুহে চন্দ্ৰত খোজ কাঢ়িছে। India is also planning to send men to the moon. আৰু ভাৰতেও চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰি আছে। The mission of Chandrayaan-1 is complete. Chandrayaan-1 অভিযান সফল হৈছিল। It has detected the
presence of water on the moon. যেতিয়া চন্দ্ৰয়ান 1ৰ অভিযান সম্পূৰ্ণ হৈছিল কমপ্লিট হৈছিল তেতিয়া চন্দ্ৰই কি কৰিছিলে চন্দ্ৰয়ান 1খনে কি কৰিছিলে চন্দ্ৰত যে পানী আছে সেই চন্দ্ৰত পানীৰ উপস্থিতি ধৰা পেলাইছিল তাত পানী থকা বুলি পানী যে আছে এটো ধৰা পেলাইছিল আমাৰ পৃথিৱীত যেনেকৈ বেছিকৈ পানী আছে তেনেকৈ নাই কৰবাত ভাপ হয় বা বাজলীয় বাষ্প হয় তেনেকৈ আছিল সেই বস্তুটো চন্দ্ৰয়ান 1এ ধৰা পেলাইছে The success of Chandrayaan 1 is the success of the scientists of ISRO. Chandrayaan 1 সফলতা ইসৰোৰ বিজ্ঞানীবিলাকৰ সফলতা ইসৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যেটো শ্ৰীহৰিকোটাত আছে অসমীয়াত কোৱা হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা This organization started the space program of India in 1969. এই ইসৰোৱে প্ৰথম স্পেচত যোৱাৰ প্ৰগ্ৰাম কেতিয়া আৰম্ভ কৰিছিল 1969ত With the journey of Chandrayaan 1, ISRO has become the world's sixth organization sending a spacecraft to the moon. Chandrayaan 1 যাত্ৰাৰ লগে লগে ইসৰোৱে বিশ্বৰ ভিতৰতে 6 নম্বৰ স্থান লাভ কৰিলে যিয়ে চন্দ্ৰলৈ স্পেচক্ৰাফ্ট পঠিয়াইছে বিশ্বৰ ভিতৰত স্পেচক্ৰাফ্ট পঠিওৱা সংস্থাবোৰৰ ভিতৰত ইসৰোৱে 6 নম্বৰ স্থানত আছিল We are really proud of the Indian Space Research Organization. আমি সঁচাকৈ এই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক লৈ আমি গৰ্ব কৰোঁ তোমালোকে পাঠটো ভালদৰে পঢ়ি চাবলৈ চেষ্টা কৰিবা ধন্যবাদ